মোৰ নাম হিমন্ত বৰুৱা আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ অতি নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টোত আমি আনিছোঁ এপ্ৰিলা SR 150 এইখনৰ অনাৰশ্বিপ ৰিভিউ দিম ইমান বছৰ হৈ গ'ল এইখন লোৱা হৈছিলে 2018 চনত আৰু 18 চনৰ পৰা আজি চলি আছে 24 চন এতিয়া অনাৰক আমি সুধিম যে কি বেয়া পাইছে বা কি ভাল পাইছে ইমান দিন চলোৱাৰ পিছত তো চব আমি গম পাম তাৰ আগতে মই আপোনাক ইয়াৰ ফিচাৰ্ছবিলাক দেখাব বিচাৰি আছোঁ তো হওক তো এইখন স্কুটি ফাৰ্ষ্ট আহি যাওঁ ফ্ৰণ্টত আপোনাৰ এয়া দুটা টাৰ্ণ ছিগনেল দুইফালে নৰ্মেলি হেডলাইট ইয়াত আছিলে আগত আজিকালি ডিজাইনবিলাক তলত দি দিলে আৰু ইয়াত হেডলাইটত আপুনি চাব পাৰে হেল'জেন আছে দুটা হেল'জেন এটা আপাৰ এটা ডিপাৰ দুটা হেল'জেন আছে এতিয়া নতুন মডেলকেইটাত আপোনাৰ LED আহি গ'ল বাট এইটো 18 চনৰ মডেল যিহেতু তো ইয়াত হেল'জেন দিয়া আছে আৰু চকাকেইটা খুব ডাঙৰ আৰু 120/70 চকা হয় লগত ডিস্ক ব্ৰেক আছে ফ্ৰণ্টতে ডিস্ক ব্ৰেক আছে এইটো ABS মডেল নহয় ABS মডেলো আছিলে তেতিয়া সেইটো সময়ত কিন্তু এইটো ABS মডেল নহয় লগতে আপোনাৰ এইটো ব্ৰেক দিয়া আছে অলপ ডাৰ্টি হৈছে সেইকাৰণে অলপ ইগন'ৰ কৰিব ষ্টেণ্ড ইয়াত ছাইড ষ্টেণ্ডটো নাহে ইম্পৰ্টেণ্ট কথা ছাইড ষ্টেণ্ডটো নাহে কিন্তু ইয়াত ছাইড ষ্টেণ্ডটো এক্সট্ৰাকৈ লগাব পাৰি এজ এ এক্সেচৰিজ লগাব পাৰি এইটো ইয়াত আপোনাৰ ডাইৰেক্ট মেইন ষ্টেণ্ড আহে ঠিক আছে লগত এইপিনে আপোনাৰ চাৰি গাৰ্ড আৰু এইটো এটা এক্সেচৰিজ হিচাপে আহে এইটো লাগি নাহে ইয়াত আপোনাৰ মনোচক দিয়া আছে এয়া ইঞ্জিনটো লগত আপোনাৰ এয়া টায়াৰটো বেক টায়াৰটো আগপানেটোতকৈ অলপ হেৰি হয় এইটো আপোনাৰ প্ৰফাইলটো হ'ল 120 নাই দুইটা একেই ছেইম এইটো প্ৰফাইলটো হ'ল 120/70 এইটো প্ৰফাইল আৰু লগত এল' হুইলটো দিয়া আছে এল' হুইলটো বহুত ধুনীয়া লাগে চাবলৈ এইটো ৰেঞ্জত লগতে এই চাইডে আপোনাৰ চাইলেঞ্চাৰডাল আছে ফুটৰেষ্ট আছে বাছ ইমানে আৰু ডিজাইনটো চাব পাৰে অলপ স্পৰ্টি লুক আছে পূৰা এপ্ৰিলাৰ লগো আছে য'তে তলত আছে ইয়াত আছে এপ্ৰিলা 150 SR তো প্ৰথম ইয়াত আহি যাওঁ ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰটোত ইয়াত আপোনাৰ নৰ্মেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ এইটো চাবি নৰ্মেল যোনটো এপ্ৰিলাৰ চাবি আৰু ইয়াত লগাই দিওঁ ষ্টাৰ্ট মানে অন হৈ গ'ল এইটো ফিউল আৰু এইটো আপোনাৰ স্পীডোমিটাৰ লগতে ইয়াত হেৰি ৰেঞ্জ সেইটোৱে বাছ এইপিনে আপোনাৰ চেল্ফটো আছে এইপিনে আপোনাৰ আপাৰ ডিপাৰ লগতে টাৰ্ণ ছিগনেল আৰু এইপিনে হৰ্ণ পিছ ব্ৰেক আগ ব্ৰেক সেইটো জানেই আৰু এতিয়া বুট স্পেচটো অলপ দেখাই দিওঁ বুট স্পেচটো অলপ কম এইটো ৰেঞ্জৰ স্কুটিতকৈ বুট এইটো অলপ কম চ' ইয়াত বস্তু কিবা সোমাই আছে লগতে ইয়াত ফিউলিংটো ইয়াতে হৈ যায় ফিউল ইয়াতে অ'কে চ' ছিটটো মোৰ মতে কমফৰ্টেবল হয় বহুতখিনি কুচনিং মানে নৰ্মেল ছিট এইটো এক্সট্ৰাকৈ এই ছিটটো যোনটো কোম্পানীৰ ফালৰ পৰা আহে সেইটো ছিটে হয় নৰ্মেল কিন্তু ইয়াত যোনটো আপোনাক দেখাই দিওঁ এই ভৰি থোৱা জেগাটো ধৰি লওক এইটো অলপ কম আছে নৰ্মেল স্কুটাৰবিলাক ধৰি লওক অলপ মানে ৱাইড থাকে কিন্তু এইটো অলপ কম আছে আৰু স্পৰ্টিও হয় অভিয়াছলি কম থাকিবই আৰু এইটো আপোনাৰ দিয়া আছে বস্তু হেং কৰিবলৈ লগত আপোনাৰ চক ক'ল্ড ষ্টাৰ্ট দিবলৈ ঠাণ্ডা দিনত যদি ষ্টাৰ্ট নহয় তেতিয়া লগত গ্লাছকেইখন আছে এয়া এতিয়া চাইডে এইটো হ'ল টেইল লেম্প লগতে আপোনাৰ এয়া দুটা টাৰ্ণ ছিগনেল এইটো আপোনাৰ ৰিফ্লেক্টাৰ এইটো আপোনাৰ ৰিফ্লেক্টাৰ ইয়াত লাইট নজ্বলে বাট ৰিফ্লেক্ট কৰে লাইট আছে ইয়াত আপোনাৰ নাম্বাৰ প্লেটৰ কাৰণে লাইট দিয়া আছে বাকী এয়াই আৰু ফুল স্পৰ্টি লুক চব মানে এপ্ৰিলাৰ ব্ৰেণ্ডিং আৰু এতিয়া ব'লক আমি তেওঁ অনাৰ লগত কথা পাতি চাওঁ যে ইমান বছৰ চলোৱাৰ পিছত 2018 চনৰ পৰা 24 চন চলি আছে কি বেয়া পাইছে কি ভাল পাইছে বা কি নাই কি চব সুধিম ব'লক তো এয়া দিব্যজ্যোতি বেজবৰা আপোনাক প্ৰথম ৱেলকাম কৰিছোঁ আমাৰ ভিডিঅ'লৈ তো ফাৰ্ষ্ট কুৱেশ্যন আপোনাক এটাই সুধিম যে এইখনে কিয় ল'লে এইটো ৰেঞ্জত আপুনি বেলেগো ল'ব পাৰিলে হয় তো এইখনে কিয় ল'লে এইখন স্কুটি হিচাপে ইয়াৰ মানে বহুত পাৱাৰ থকাও হয় প্লাছ আপোনাৰ লুকো ভাল সেইটো হয় মানে মই আপোনাৰ চিটিৰ ওচৰত থাকোঁ ন হয় তো অহা যোৱা কৰিবলৈকো মানে বাইকতকৈ স্কুটিখন প্ৰিফাৰ সেইটো বেছি ভাল হয় এটা কথা আৰু লগতে আপোনাৰ বাইকৰ নিচিনা পাৱাৰো পাই যায় 150cc ভাল আহি যায় অ'কে ভাল আৰু আপোনাৰ 18 চনৰ পৰা 24 চনলৈকে চেঞ্জ কৰিব মন নগ'ল নে এইখন ঠিকে চলি আছে যিহেতু ঠিকে চলি আছে কিবা প্ৰব্লেম পাইছে নেকি ধৰি লওক মাইলেজ হওক আৱাজ হওক কিবা কিবি আপোনাৰ তেনেকুৱা কোনো প্ৰব্লেম নাই হয় বাকী চব ঠিকে চলি আছে আৰু দিয়ক অ'কে তো এনেই মাইলেজ কিমানমান পায় আপুনি মাইলেজ আপোনাৰ সেইটো একমাত্ৰ এটা পইণ্ট আছে আৰু হয় মাইলেজটো অলপ কমে বাকী অ'কে 35 কেতিয়াবা 40ও হৈ যায় অ'কে মানে চিটি আৰু লং ৰাইডৰ অলপ বেলেগ হয়
হয়ো হয়, এইটো বেলেগ স্কুটিতকৈ 150cc যিহেতু, আৰু সেইটো সময়ত এৰক্সখন নাছিলে, এইখনে যি আছিলে। এণ্ট্ৰকখনো তেতিয়া অহা নাছিল। এণ্ট্ৰকখনো অহা নাছিলে, সেইখনো বাৰু 125cc। ঠিক আছে, আৰু এটা প্ৰশ্ন সুধোঁ যে এতিয়া যেনেকৈ এৰক্সখন আহি গ'ল 155cc, য়ামাহাৰ এৰক্স, সেইখন দেখিছে চাগে আপুনি। তো এইখন এক্সচেঞ্জ কৰি পেলাই সেইখন ল'ম বুলি ভাবিছে নেকি নে কেতিয়াবা? নাই নাই, বৰ্তমানটো চলিয়ে আছে আৰু দিয়ক, আচ্ছা ল'ব ভাবা নাই আৰু। অ'কে, মোৰ কমফৰ্টেবল হৈ আছে এখন। তো অডিয়েঞ্চক আপুনি কৈ দিয়ক যে কোন বছৰ লৈছিলে আপুনি এইখন? মই আপোনাৰ 2018 চনত লোৱা। 18 চনত লোৱা, আৰু এতিয়া 24 চন চলি আছে, তেওঁ বহুত হেপী। এনেই কিবা ডিছএডভান্টেজ পাইছে নেকি এখন স্কুটিৰ বেলেগ? এনেই ডিছএডভান্টেজ তেনেকুৱা কোনো নাই, বাট আপোনাৰ এই মাইলেজটো অলপ কম হয়। এনেই চাৰ্ভিচিঙত মানে আপুনি কিবা তেনেকুৱা একো প্ৰব্লেম পোৱা নাই? প্ৰব্লেম পোৱা নাই। ঠিকে আছে। অ'কে, তেওঁৰ মতে একো প্ৰব্লেম পোৱা নাই, আৰু মই যিমানটো জানো, তেওঁ মোৰ বন্ধুৱে ক'বলৈ গ'লে, তো মোৰ এখন বহুত চলোৱা হয় তেওঁৰ লগতে, বহুত ধুনীয়া মাইলেজটো বাৰু নকওঁ, কাৰণ 150cc এইটো ভেৰি কৰিব, কিন্তু এজ এ মানে স্কুটি আপোনাৰ বাইকৰ নিচিনা পাৱাৰ এখনে দিয়ে, তো মই প্ৰিফাৰ কৰোঁ এখন ভাল। আৰু এতিয়া নতুন যিহেতু ওলাইছে নতুন মডেল, আপুনি নতুন মডেলটো ল'ম বুলি ভাবিছে নেকি? ইয়াৰে নতুন মডেলটো এছাচ কোনো ইমান ডিফাৰেঞ্চ নাই নহয়। ডিফাৰেঞ্চ নাই, হয়, লাইট চাইট কিবা কিবি আছে, কথা নাই। অঁ, মংগল দেখা যাব। তো তেওঁৰ মতে এতিয়া এইখন বহুতখিনি মানে তেওঁ ভালে পাই আছে, তো এখন তেওঁ চেঞ্জ কৰিব মনটো নাই এতিয়া বৰ্তমানলৈকে। তো যিহেতু যদি আপোনালোকে কোনোবাই ল'বও বিচাৰে, ধৰি লওক ছেকেণ্ড হেণ্ড হিচাপে বা মানে বেলেগ মাৰ্কেটৰ পৰা, ইয়াৰ পৰা বুলি কোৱা নাই, বেলেগ যদি ছেকেণ্ড হেণ্ড ল'ব বিচাৰে 2018 চনৰ, তো আপোনালোকে গম পালে যে বস্তুটো ভিডিঅ'ত মানে এতিয়া গম পালে যে কেনেকুৱা হ'ব। তো এওঁ 18 চনৰ পৰা চলাই আছে, আজি 24 চন চলি আছে, আৰু এতিয়ালৈকে তেওঁ বহুতখিনি ভাল পাইছে। হয়, মাইলেজটো ভেৰি কৰে, সেইটো অভিয়াছলি কৰিবই অলপ, কিন্তু তথাপিও যিমানখিনি ইয়াত দেখিছোঁ আৱাজো এনেকুৱা নাই। ছাৰ্ভিচিং হওক বা যিকোনো বস্তুৰ হওক, চব বস্তুতে ভাল পাইছে। আপোনাৰ টায়াৰটো কিমান চেঞ্জ কৰা হ'ল? টায়াৰটো আপোনাৰ এবাৰ চেঞ্জ কৰা হৈছে, আৰু দুইটা চেঞ্জ কৰা হৈছে। আচ্ছা, মানে পামচাৰ হয় নে এনেকুৱা নৰ্মেলি হেৰি কৰে? নৰ্মেলি মানে এইটো আচ্ছা, ফ্লেট হৈ গৈছে। এনেই মই ক'ব বিচাৰোঁ যে টায়াৰকেইটা আপোনাৰ টিউবলেছ হয়, তো সেইকাৰণে ইমান চিন্তা নাই। টিউব থাকিলে দিগদাৰ হৈ যায়, কাৰণ আকৌ পামচাৰ হ'লে দিগদাৰ হৈ যায়। ইয়াত টিউবলেছ যিহেতু, যদি পামচাৰো হয় অলপ বহুত দূৰলৈকে যাব পাৰে, সেইটো কাৰণে ভাল। আৰু এল' হুইলকেইটা বেছি ভাল পাইছোঁ মই। আপোনাক আৰু এটা প্ৰশ্ন সোধোঁ, মই যিমানটো চলাইছিলোঁ এইখন, মোৰ হিচাপে মই গম পাইছোঁ যে অলপ ছাছপেনশ্যনটো ষ্টিফ হয়, মানে অলপ ষ্টিফ হয় বেলেগ স্কুটিতকৈ। তো সেইটো আপুনি কেনেকুৱা ভাবে, মানে ষ্টিফ হ'বই লাগে নে অলপ কোমল বিচাৰে? অলপ কোমল হ'লে ভাল হয়। কোমল হ'লে ভাল হয়, কিন্তু ইয়াত চকাকেইটা যিহেতু ডাঙৰ, তো ষ্টিফটো দিবই লাগিব, কাৰণ বেছি কোমল হৈ গ'লেও মানে আপোনাৰ ইয়াত ফেৰিঙত লাগি যাব, তো সেইটো বেলেগ কথা। তো প্ৰথম এটা সৰু ৰাইড লৈ দেখাই দিওঁ স্কুটিখনৰ বিষয়ে যে কেনেকুৱা আছে। পিকআপটো ভাল, ইয়াত পিকআপটো ইনষ্টেণ্ট পিকআপ আছে, আৰু ব্ৰেকো ভাল, তো এইখিনি বস্তু ভাল। লগতে আপাৰ ডিপাৰ, টাৰ্ণ ছিগনেল চব ৱৰ্কিং, আৰু পিকআপটো অট'মেটিক পিকআপ ভাল, সেইটো কাৰণে ভাল। ৰাইডিংটো কমফৰ্ট আছে, কমফৰ্ট নোহোৱা নহয়, ধুনীয়া কমফৰ্ট। এতিয়া আপোনাক অলপ অফ ৰ'ডিং দেখাই দিওঁ। অফ ৰ'ডিং মানে কি, ৰাস্তাটো অলপ বেয়া, তো ইয়াত ছাছপেনশ্যনৰ এইটো দেখাওঁ। দেখিছে অলপ মানে ঝাটকা এটা মাৰে, সেইটো মানে হেৰিটো অলপ শ্লিপ যে ছাছপেনশ্যনটো, সেইটো কাৰণে। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। তো যদি আপোনালোকে বিচাৰে যে ছেকেণ্ড হেণ্ড এখন স্কুটি এতিয়া যদি মাৰ্কেটত পাইছে ল'ম বুলি, তো আপোনালোকে ল'ব পাৰে, কাৰণ এতিয়ালৈকে এখন স্কুটি এনেকুৱা প্ৰব্লেম নাই, না ইঞ্জিনৰ চাউণ্ড বা না ইঞ্জিনৰ চিজ হৈছে বা কিবা, একো নাই, টিপ টপ চলি আছে। আপোনালোকেও চাব পাৰে, যদি ল'ম বুলি বিচাৰিছে ল'ব পাৰে। নতুন মডেল যোনটো আছে সেইটো ল'ব পাৰে, তাত LED ছেটআপ পাব, আৰু আপোনাৰ যোনটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো আছে ইয়াত ডিছপ্লে পাব, আপুনি ডিছপ্লে প্লাছ এনালগ দুটা পাব, তো সেইকাৰণে সেইটো ভাল হ'ব, সেইটো ল'ব পাৰে। ইয়াত আৰু কিছুমান বস্তু নাই, যেনেকৈ হ'ল আপোনাৰ চিটৰ তলত আপোনাৰ এই নাই, চাৰ্জিং পৰ্টটো নাই, লাইটটো নাই, যেনেকৈ এণ্টৰ্কত লাইটটো আছে সেইটো নাই। বাকী নৰ্মেলি, কিন্তু 18 চনৰ হিচাপে এইখন ঠিকেই আছে। কিন্তু এতিয়া নতুন যোনখন ওলাইছে 24 চনত বা 23 চনত বা 20 চনত যিমানখিনি ওলালে, সেই গোটেইখিনিতে আপোনাৰ LED আছে, চাৰ্জিং পৰ্ট আছে, লগত লাইটটো মেবি আছে। লাইটটো মই ধ্যান দিয়া নাই, কিন্তু লাইটটো মেবি আছে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।
এটা অ'নাৰশ্বিপ ৰিভিউ আনিব চেষ্টা কৰিলোঁ আপোনালোকৰ আগত যদি ভাল পালে জনাব আৰু লাহে লাহে আৰু কিছুমান ভিডিঅ' আহি আছে অন দ্য গ' তো চেষ্টা কৰিছোঁ আৰু ভাল ভাল কণ্টেণ্ট দিবৰ কাৰণে আপোনালোকৰ আগলৈ যদি ভাল পালে ভিডিঅ'ত লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই অলপ আৰু কণ্টেণ্ট দিবলৈ মানে আগ্ৰহ হ'ম ধন্যবাদ